हेलो स्टूडेंट जेहेतु सेकेंड सेमिस्टार 17 मे पलिटिकल साइंस सब्जेक्टर एग्जाम आसे तो पलिटिकल साइंसर जो बर्षर जिन क्वेश्चन पेपर आसे সেইখন क्वेश्चन तुम्हारे आगत आज सल्यूशन कर देखाम कारण तुम्हारे এইখন प्रश्नर पर तुम्हारे এই बर्षत আহিব পাৰে যে क्वेश्चन तो तार कारण तुम्हारे जो बर्षर क्वेश्चन तुम्हारे चाब लगे तो तुम्हारे क्वेश्चन खिनि चाई लोৱা और एन्सार खिनि तुम्हारे दी आसो तो 2024 पलिटिकल साइंस पेपर कोड तो तुम्हारे चाई लोৱা जे इंडियन गवर्नमेंट एंड पलिटिक्स तो जिन पलिटिकल साइंस सब्जेक्ट आसे तो जीतु सकले जना जे सब्जेक्टर नाम हल इंडियन गवर्नमेंट एंड पलिटिक्स फुल मार्क 60 मार्कर और टाइम 2.5 घंटा दिया থাকিব तो 2024 जिन पलिटिकल साइंस आसे तो 60 मार्कर आइছিল और टाइम दिया 2.5 घंटा ठीक तेनेকৈ তোমালোকৰ যে 60 मार्कर और 2.5 घंटा टाइम दिया থাকিব তোমালোকৰ जिन पेपर 2025 बर्षत पलिटिकल साइंस एग्जाम हम तो क्वेश्चन नम्बर 1 दिया আছে एन्सार द फलोइंग क्वेश्चन 1 into 8 equal 8 तो प्रश्नবোৰ उत्तर लिखा एक नम्बरी प्रश्न 8टा তোমালোকৰ আহিব तो যোৱা বৰ্ষত 1 into 8 तो 1 मार्কৰ 8টা আহিছিল ঠিক তেনেদৰে তোমালোকৰ আহিব 1 मार्কৰ 8টা তো কেনেদৰে প্ৰশ্ন আহিছিল যে চাই লোৱা এই নম্বৰটো দিয়া আছে তলৰ কোনটো অনুচ্ছেদ পঞ্চায়ত ব্যৱস্থাৰ লগত জড়িত তার উত্তরটো হবো যে তোমালোক অপশনটো 1 দিয়া আছে আর্টিকেল 243 অপশন 2 আর্টিকেল 324 অপশন 3 দিয়া আছে আর্টিকেল 124 আৰু হেকৰ যেটো অপশন 4 যেটো দিয়া আছে অপশন যে আর্টিকেল 73 এর শুদ্ধ আনসারটো হবো যে আর্টিকেল 243 হে আর্টিকেল 243 পঞ্চায়ত ব্যৱস্থাৰ লগত জড়িত তাৰপিছত দিয়া আছে যে বি নম্বৰটো আহিছিল যে বি নম্বৰটো হল ভাৰতীয় সংবিধানৰ 42তম সংশোধনী আইন কিমান চনত গৃহীত হৈছিল 2024 বৰ্ষত আহিছিল যে ইয়াৰ উত্তৰটো হ'ব যে 1976 চনত গৃহীত হৈছিল তাৰপিছত সি নম্বৰটো দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতি এটা ভেটো ক্ষমতা উল্লেখ কৰা তাৰ উত্তৰটো হ'ব যে ভাৰতৰ ৰাষ্ট্ৰপতি এটা परम भेटो क्षमता उल्लेख करा कैसे तो এখন লিখিবা যে परम भेटो তাৰপিছত ডি নম্বৰটো আছে ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখে এর আনসারটো হ'ব যে ক্ষমতা বিভাজন তাৰপিছত ই নম্বৰটো আছে স্বাধীনতাৰ আগত ভাৰতৰ কিমানখন দেশীয় ৰাজ্য আছিল তাৰ উত্তৰটো হ'ব যে 565 খন স্বাধীনতাৰ আগত ভাৰতত দেশীয় ৰাজ্য আছিল এফ নম্বৰটো দিয়া আছে যে নীতি আয়োগৰ সভাপতি কোন যেহেতু এই কোশ্চেনটো আনসার কম বেশি সকলেই জানা এর আনসারটো হ'ব যে ভাৰতৰ প্ৰধানমন্ত্ৰী তো নীতি আয়োগৰ সভাপতি কোন আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী জি নম্বৰটো দিয়া আছে যে ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ 1976 চনৰ 42তম সংশোধনী আইনৰ দ্বাৰা অন্তৰ্ভুক্তকৰণ কৰা হৈছে সঁচা বা মিছে তাৰ শুদ্ধটো হ'ব যে সঁচা তো ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ 1976 চনৰ 42তম সংশোধনী আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে তো শুদ্ধ আনসারটো হ'ব যে সঁচা এস নম্বৰটো হল যে এস নম্বৰটো দেশ সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ উত্তৰটো হ'ব যে সংবিধানৰ চতুৰ্থ অংশত ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে তো যেহেতু 8টা তোমালোকৰ এনেকৈ আহিব যে 8টা তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন দিয়া থাকিব ঠিক যেনেকৈ যোৱা বৰ্গত 8টা দিয়া আছিল তো তোমালোকৰো 8টা আহিব পাৰে 8টা আহিব তোমালোকৰ 1 নম্বৰ প্ৰশ্ন 2 নম্বৰত দিয়া থাকিব যে 2 নম্বৰত যেটা আহিছিল আনসার দা ফলোইং কোশ্চেন এনি 6 2 into 6 equal 12 তো 2 নম্বৰত 2 নম্বৰী মাৰ্ক তোমালোকৰ থাকিব 6টা প্ৰশ্ন লিখিব লাগিব যেনে তোমালোকৰ 10টা কোশ্চেন দিয়া থাকিব তাৰ ভিতৰত তোমালোকৰ 6টাহে প্ৰশ্ন থাকিব তো কেনেদৰে প্ৰশ্ন আহিছিল তলৰ প্ৰশ্নবোৰ যিকোনো 6টা উত্তৰ লিখে যে প্ৰথমটো দিয়া আছে 1935 চনৰ ভাৰত শাসন আইনৰ দুটা বৈশিষ্ট্য লিখা মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত দুটা পাৰ্থক্য লিখা আমোলাতন্ত্ৰৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা জনস্বাৰ্থজনিত গোচৰ বুলিলে কি বুজা তাৰপিছত আহিছে ই নম্বৰটো দিয়া আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ যিকোনো দুটা আদৰ্শ উল্লেখ কৰা এফ নম্বৰটো বিশেষ মাননী বুলিলে কি বুজা গান্ধীবাদী আদৰ্শ যিকোনো দুটা নিৰ্দেশাত্মক নীতি উল্লেখ কৰা ভাৰত চৰকাৰ আইন 1919 চনৰ দুটা সীমাবদ্ধ লিখা ভাৰতৰ নাগৰিকত্ব অৰ্জন যিকোনো দুটা পদ্ধতি উল্লেখ কৰা একত দিয়া আছে যে
ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা যিকোনো দুটা ফলাফল লিখা তো ইয়াৰ এনসাৰখিনি তোমালোকে চাই লোৱা এনসাৰখিনি তোমালোকক দি আছো এনসাৰটো তোমালোকে চাই ল'বা তোমালোকে স্ক্ৰীনশ্বট মাৰিব পৰা স্ক্ৰীনশ্বট মাৰি ল'বা তো এইবিলাক আছে 2 নম্বৰৰ প্ৰশ্ন তো 2 নম্বৰ যেহেতু 2 * 6 = 12 তো তোমালোকৰ যে 2 মাৰ্কৰ তোমালোকৰ 6টা মাৰ্কৰ 6টা তোমালোকে লিখিব লাগিব তাৰ পিছত তোমালোকে 3 নম্বৰত দিয়া থাকিব যে 3 নম্বৰত যেটো দিয়া আছে যে write short note 1 any 4 5 * 4 = 20 তলত যিকোনো চাইতে চমু টকা লিখা তো চমু টকা যেটো আইছিল তোমালোকৰ চমু টকা আহিব পাৰে নহলে তোমালোকে এনেদৰে আহিব যে তলৰ প্ৰশ্নবোৰ যিকোনো 6টা উত্তৰ লিখা তো 6টা নহয় 4টা উত্তৰ লিখা তোমালোকৰ আহিব যে তলৰ যিকোনো 4টা উত্তৰ লিখা তোমালোক আহিব নহলে চমু টকা আহিব পাৰে তো যেনে আইছিল যে 2024 বৰ্ষত আছিল চমু টকা যে সাইমন আয়োগ ন্যায়িক সমীক্ষা সুনাগৰিকত্ব অৰ্জনৰ বাধাসমূহ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজ্য পুনৰ্গঠন আয়োগ মৌলিক কৰ্তব্য গুৰুত্ব ভাৰতীয় যুক্তৰাষ্ট্ৰীয়বাদ ভাৰতীয় সংবিধানৰ একাদশ অনুসূচী তো এইবিলাক আহিছিল যে 5 নম্বৰী প্ৰশ্ন তো 5 নম্বৰী তোমালোকৰ দিয়া থাকিব চমু টকা আহিব পাৰে তোমালোকে এইবিলাক শিকি যাবা ইয়াৰ পৰা তোমালোকৰ কমন পৰিব তো যেহেতু আজি এছামিজ সাবজেক্টৰ যেহেতু এক্সাম হৈ গ'ল তো এক্সামিজত কি বুলি পোৱা গৈছে বহুতে কোশ্চেন প্ৰিভিউ কোশ্চেন যিবিলাক আছে এইবিলাক আহিছে তো ঠিক তেনেদৰে তোমালোকৰ আহিব পাৰে ইয়াৰ পৰা তোমালোকৰ কমন পৰিব তো এইখিনি তোমালোকে গুৰুত্বপূৰ্ণ আকাৰে চাই যাবা তাৰপিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্ন দিয়া থাকিব যেনে 4 নম্বৰত দিয়া আছে 4 নম্বৰ প্ৰশ্নত answer the following question any two তো 10 * 2 = 20 তো তোমালোকৰ যে আহিব যে 10 মাৰ্কৰ দুটা আহিব তো 10 মাৰ্কৰ দুটা লিখিবলৈ আহিব তোমালোকৰ যেনে 2024 বৰ্ষত আহিছিল যে তলৰ প্ৰশ্নবোৰ যিকোনো দুটাৰ উত্তৰ লিখা তো দুটা তোমালোকৰ আহিব 10 মাৰ্কৰ তোমালোকৰ দিয়া থাকিব তো কোনখিনি আহিছিল 2024 বৰ্ষৰ চাই লোৱা যে ভাৰতীয় সংবিধানৰ দৰ্শন আৰু আদৰ্শৰ বিষয়ে আলোচনা কৰা পি নম্বৰ আছে ভাৰতীয় নাগৰিকত্ব অৰ্জন আৰু নিৰ্ধাৰণ প্ৰক্ৰিয়াত আলোচনা কৰা সি আৰু ডি এই চাই লোৱা তাৰপিছত হেকৰ যেটো দিয়া আছে হেকৰটো হল যে ই নম্বৰটো ভাৰতীয় উচ্চতম ন্যায়ালয় গঠন ক্ষমতা আৰু কাৰ্যশৈলী আলোচনা কৰা তো তোমালোকে যে 5 নম্বৰ আৰু 10 মাৰ্কৰ কোশ্চেন এনসাৰ তোমালোকৰ যে নেক্সট বা কালি তোমালোকৰ আগত আজি কালি তোমালোকৰ আগত আলোচনা কৰিম যেহেতু আজি 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ খিনিৰ এনসাৰ তোমালোকৰ আগত দিলো তো নেক্সট তোমালোকক দিম 5 নম্বৰী আৰু 10 নম্বৰী প্ৰশ্ন তো তোমালোকে এইখন প্ৰশ্ন তোমালোকে চাই যাবা কাৰণ প্ৰিভিউ কোশ্চেন আহি থাকে ফাইনাল এক্সামিনেশনত তো তোমালোকৰ আহিব পাৰে ইয়াৰ পৰা তোমালোকৰ বহুত কমন পাবা তো তাৰ কাৰণ তোমালোকে কোশ্চেন খিনি তোমালোকে চাব লাগিব যে 2024 বৰ্ষৰ যিকোন কোশ্চেন পেপাৰ আছে এইখিনি তোমালোকে যেহেতু আজি সলিউশন কৰি দিলো তো সম্পূৰ্ণখিনি তোমালোকে চাই লবা কোশ্চেন বিলাক তোমালোকৰ ইম্পৰ্টেন্ট হয় ভিডিওটো ইমানে